আমাৰ সনাতন ধৰ্মৰ নীতি হ'ল নিজে জীয়াই থকা আনকো জীয়াই ৰখা। আপোনালোকে সামাজিক মাধ্যম বা বাতৰি কাকত যোগে গমেই পাইছে, বাংলাদেশত হিন্দুৰ ওপৰত সন্ত্ৰাসবাদীৰ চৰকাৰ বুলিয়ে ক'লোঁ। তেখেতসকলে যেনেকৈ ধৰণে ধৰ্মীয় নিৰ্যাতন চলাই আছে তাক লৈ আমি উদ্বিগ্ন হৈছোঁ আৰু আমি ক্ষোভিত হৈছোঁ যে আমাৰ সহোদৰ ভাই বাংলাদেশত ভাই ভনীৰ ওপৰত যেনেকৈ শাৰীৰিক নিৰ্যাতন বা বিভিন্ন ধৰণৰ মঠ মন্দিৰসমূহ যেনেকৈ অত্যাচাৰ লণ্ড ভণ্ড কৰি আছে, যদি ধৰ্মীয় অত্যাচাৰ বুলিয়ে ক'লোঁ, তাৰ ওপৰত বাংলাদেশ চৰকাৰ সন্ত্ৰাসবাদী চৰকাৰ মহম্মদ ইউনুছক কঠোৰভাৱে সকীয়াই দিছোঁ। অতি শীঘ্ৰে এই অত্যাচাৰ বন্ধ কৰক, নহ'লে ইয়াতকৈ ভয়াৱহভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি লোকজাগৰণ মঞ্চই অসমে সমগ্ৰ জিলাতে এই কাৰ্যসূচী হাতত লৈছে। ঠিক তেনেকৈ আমি দক্ষিণ কামৰূপ জিলাও ছয়গাঁৱত প্ৰতিবাদী কাৰ্যসূচী হাতত লওঁ। ইয়াৰ পৰাই সকীয়াই দিছোঁ যে অতি শীঘ্ৰেই হিন্দুৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰক। চাওক, বাংলাদেশত আমি গোটেই বিশ্বত দেখি আছোঁ, আমি বিভিন্ন ভিডিঅ' দেখি আছোঁ, তাত মানে হিন্দুৰ কোনো সুৰক্ষা নোহোৱা হৈছে। হিন্দুসকলক বৰ্বৰণীয়ভাৱে অত্যাচাৰ চলাই আছে আৰু তাত কোনো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি হিন্দুৰ আমি সহযোগিতা কামনা কৰিব লাগিব আৰু সেই উদ্দেশ্যে অসমৰ প্ৰতিখন জিলাতে আমি লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা আমি এখন স্মাৰক পত্ৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণৰ আমি ইয়াতে প্ৰদান কৰিছোঁ আৰু এখন জিলা উপায়ুক্তৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব। আৰু আজিৰ যি এই লোকজাগৰণ মঞ্চৰ মানে আমি প্ৰথমটো পদক্ষেপ হিচাপে অসমৰ প্ৰতিখন জিলাত এনেকুৱা পদক্ষেপ লৈছোঁ আৰু অনাগত দিনত যদি বাংলাদেশত এনেকুৱা বৰ্বনীয় হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ নহয়, তেতিয়াহ'লে ইয়াতকৈও আমি অধিক জংগী আন্দোলন গঢ়িবলৈ বাধ্য হ'ম আৰু এই কঠোৰ বাৰ্তা আমি বাংলাদেশলৈ আমি প্ৰেৰণ কৰিছোঁ।